নমস্কাৰ চাব কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ অসমীয়া বিভাগৰ অসমীয়া সাহিত্য বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ ছেমিষ্টাৰ 1ৰ এখন আপোনালোকৰ NEP ফাৰ্ষ্ট চেমৰ এইটো এটাই পৰীক্ষা হৈ গৈছে NEP এইটো আপোনালোক হৈছে দ্বিতীয় বেটছৰ আপোনালোকে এখন চাব এই কাকতখনৰ প্ৰায়বিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ মোৰ এই চেনেলতে আছে আপোনালোকে গৈ পাব যোৱা বছৰ এই চেনেলৰ পৰা প্ৰায় 80% ওপৰত আহিছিলে আপোনালোককো সেইটো কাৰণে মই কৈছোঁ যে মোৰ চেনেলত গৈ এই ইয়াৰ প্ৰায়বিলাকে প্ৰশ্ন উত্তৰ দিয়া আছে আপোনালোকে চাব প্ৰথমত যেটো দিব 8টা প্ৰশ্ন দিব আপোনালোকে 5টা কৰিব লাগিব 400 শব্দৰ ভিতৰত কিমানকে থাকিব গম পাইছে নহয় 10 কে থাকিব 550 আছে এটো তাৰ পিছত চাব আপোনালোকে আকৌ 200 শব্দৰ ভিতৰত আপোনালোকে 4টা শব্দ লিখিব লাগিব বা কাকতখন চালক আপোনালোকে 200 শব্দৰ ভিতৰত লিখিব লাগিব 5 নম্বৰ কৈ থাকিব আপোনালোকে 6টা প্ৰশ্ন দিব 4টা উত্তৰ দিব লাগিব আপোনালোকে এই কাকতখনৰো মই প্লেলিষ্ট বনাই থোৱা আছে প্ৰশ্ন উত্তৰ কাৰণ কিতাপখন পঢ়িবলৈ যাওঁতে আপোনালোকে অলপ কঠিন হয় হেতু কাৰণে মই অলপ সহজকে মই প্ৰশ্ন উত্তৰবিলাক দি থৈছো আপোনালোকে প্ৰশ্ন উত্তৰবিলাক চাব তাত গৈ তেতিয়া চালে আপোনালোকৰ উজু হ'ব আৰু পৰীক্ষাত আহিব পৰা মই সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দি থোৱা আছে আৰু মই দুই এটা আপোনালোকক দিম তাৰ কাৰণে নতুনকৈ অহা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট কৰি কেনেকুৱা পাইছে জনাব আজিলৈ আহো ধন্যবাদ।